চেঙাৰ ভাতনাপাইটিত মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত সমূহীয়া ইফতাৰ পাৰ্টিৰ আয়োজন। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ভাতনাপাইটি মডেল হাইস্কুল প্ৰাংগণত মঙলবাৰে ভাতনাপাইটি মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত সমূহীয়া ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হয়। সমূহীয়া ইফতাৰ পাৰ্টিত উপস্থিত থাকে চেঙা ব্লক মহিলা কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভানেত্ৰী আকলিমা খাতুন। যুৱ সমাজকৰ্মী অধিবক্তা ৰফিকুল হক চৌধুৰীৰ উপস্থিতিত আয়োজন কৰা ইফতাৰ পাৰ্টিৰ প্ৰাক্ষণত নৱনিযুক্ত সভানেত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱা হয়। ইফতাৰ পাৰ্টিত বিশ্ব শান্তি ৰক্ষাৰ বাবে সমূহীয়া নামাজ কৰা হয় আৰু ইফতাৰ পাৰ্টিত ভাতনাপাইটি মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি ইউছুফ আলী চৌধুৰী, সম্পাদক মতিউৰ ৰহমান, বাঘমাৰা চৰ মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি জিন্না ৰেজ্জাকুল আলম, খোলাবান্ধা মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি আব্দুল মজিদ, বাঘমাৰা চৰ জিলা পৰিষদৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশীক্ৰমে নৱনিযুক্ত সভানেত্ৰী আকলিমা খাতুন, বৰপেটা জিলা মহিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা হাছিনা চুলতানা, জবেদা খাতুন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সম্পাদক মিৰ্জা উছমান গনি, আব্দুল বাটেনৰ লগতে বহু সংখ্যক দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে। উল্লেখ্য যে পবিত্ৰ ৰমজান মাহ উপলক্ষে যুৱ নেতা ৰফিকুল হক চৌধুৰীয়ে পঞ্চায়তে দৰিদ্ৰ লোকৰ বাবে কিছু শাৰী, লুংগী আদি কাপোৰ বিতৰণ কৰা পৰিলক্ষিত হয়। পবিত্ৰ ৰমজান মাহ ইফতাৰ মেহফিল ভাতনাপাইটি গাঁও পঞ্চায়ত সমূহীয়া ইফতাৰ মেহফিল মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰা অনুষ্ঠিত কৰা হৈছিল। এইখিনিতে মই পবিত্ৰ ৰমজান মাহৰ শান্তি ভাতৃত্ববোধ কৰাৰ আশা কৰিছোঁ। লগতে মই আজি ইয়াত উপস্থিত হৈছোঁ চেঙা ব্লক কংগ্ৰেছৰ মহিলা সভানেত্ৰী হিচাপে মই নতুনকৈ নিযুক্তি পাইছোঁ। এই নিযুক্তি প্ৰক্ৰিয়াক লৈ মই আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট সভানেত্ৰী পদ্মা বাইদেউ ডাঙৰীয়া, আমাৰ মীৰা বাইদেউ ডাঙৰীয়া, লগতে আমাৰ সলমান খান ডাঙৰীয়া, এওঁলোকৰ নেতৃত্বত মোক ব্লক কংগ্ৰেছৰ মহিলা সভানেত্ৰী দিয়া হৈছে। গতিকে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ লগত আজি ইয়াত উপস্থিত আমাৰ বিধানসভা সমষ্টিৰ ভাবী বিধায়ক ৰফিকুল হক চৌধুৰী, উপস্থিত আমাৰ বাঘমাৰা জিলা পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বাইদেউসকল, 4জন উপস্থিত আছিল। আমি সকলোৰে সহায় সহযোগিতা লৈ আজি এই অনুষ্ঠানটো পৰিচালনা কৰিছোঁ আৰু মোক সকলোৱে সহযোগ কৰি সম্বৰ্ধনা অনুষ্ঠান ইয়াতে আয়োজন কৰিছিল। আগন্তুক দিনত সকলোৰে সহায় সহযোগিতা লৈ মই মোৰ যি ব্লক কংগ্ৰেছৰ মহিলা সভানেত্ৰী দিছে এইটোক যাতে মই সদব্যৱহাৰ কৰিব পাৰোঁ, তাৰ কাৰণে মই সকলোকে মোক আশীৰ্বাদ দিবলৈ আশা কৰিছোঁ। মই পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পবিত্ৰ ৰমজান মাহ উপলক্ষে পুৰণা ধৰ্মপুৰ ভাতনাপাইটি মণ্ডল কংগ্ৰেছৰ উদ্যোগত ইফতাৰ মেহফিলৰ আয়োজন কৰিছিলোঁ। ইয়াত মই আমাৰ ধৰ্ম হিচাপত শান্তি ও ভ্ৰাতৃত্বভাৱ বজাই ৰখাৰ কাৰণে মই এই ইফতাৰৰ আয়োজন কৰিছোঁ। মই 300ৰ ওপৰত মই আয়োজন কৰিছিলোঁ, হয়তো আমাৰ মানুহক আমি নিমন্ত্ৰণ দিছিলোঁ। আৰু ইয়াৰ মাজত আমাৰ মণ্ডল কংগ্ৰেছৰ যিসকল কাৰ্যকৰী কমিটি আমাৰ যি আছে, কৰ্মকৰ্তাসকল আছে, তেখেতে পূৰ্ণগতিত আমাৰ এই ক্ষেত্ৰত আমাক সহায় কৰিছে। এইখিনি আমি হয়তো আয়োজন কৰিছোঁ। আজি আপোনাৰ এই ইফতাৰ মেহফিলত কোনে কোনে যোগদান কৰিছিল? আমাৰ ইয়াত যোগদান কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিধানসভা আশাবাদী প্ৰাৰ্থী গোৱালপাৰা পৌৰৰ এডভকেট ৰফিকুল হক চৌধুৰী আৰু বাঘমাৰা চৰ জিলা পৰিষদ সমষ্টিত 5জন প্ৰাৰ্থী আছে আমাৰ। তেখেতে আমাৰ লগত পূৰা সহযোগিতা আগবঢ়াইছে। আমাৰ পঞ্চায়তৰ যিজন আঞ্চলিক সদস্যাৰ প্ৰাৰ্থী আছিল, তেখেতেও আমাক সহায় সহযোগিতা আগবঢ়াইছে। বহুত ভাল লাগিছে। আজি আমাৰ ধৰ্মপুৰ ভাতনাপাইটি গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা যি ইফতাৰ মেহফিলৰ আয়োজন কৰিছে, ইয়াত
আমাৰ ধৰ্মপুৰ মণ্ডল কংগ্ৰেছৰ সমূহ বিষয়ববীয়াৰ লগতে আমাৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বাগমাৰা গাঁও পঞ্চায়ত, খোলাবান্ধা গাঁও পঞ্চায়ত, কদমতলা গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছেও আমাৰ ইয়াত উপস্থিত হৈ সহায় সহযোগিতা কৰিছে। মুঠতে ভাল লাগিছে ইয়াত আজিৰ পৰিৱেশটো। আমাৰ যিবোৰ নৱনিযুক্ত মহিলা কংগ্ৰেছৰ চেঙা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মহোদয়া আহি উপস্থিত হৈছে। ইয়াৰ লগতে যিবোৰ আমাৰ পঞ্চায়তৰ নিৰ্বাচনৰ কাৰণে জিলা পৰিষদৰ সদস্যপদৰ আশাবাদী প্ৰাৰ্থীসকলেও আহি উপস্থিত হৈছে, আমাৰ লগত সহযোগ কৰিছে। তাৰ কাৰণে আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ এইখন গাঁও পঞ্চায়ত মোৰ নিজস্ব গাঁও পঞ্চায়ত, এই গাঁও পঞ্চায়তৰ সমূহ কংগ্ৰেছ কৰ্মীবৃন্দলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত এইখন পঞ্চায়ত যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত, কেনেকুৱা ফল আশা কৰিব পাৰে? আমাৰ এইখন পঞ্চায়ত বুলিয়ে নহয়, অনাগত পঞ্চায়ত নিৰ্বাচন আপোনালোকে দেখিবলৈ পাব অসমত আমাৰ কংগ্ৰেছে নিশ্চয়কৈ ভাল ফল দেখুৱাব। বিজেপি চৰকাৰৰ প্ৰতি বিজেপি চৰকাৰৰ যি অন্যায় অত্যাচাৰ, তেওঁলোকৰ কোনো ইছ্যু নাই, কেৱল এটাই ইছ্যু, ঘৃণা। ৰাজ্যখনত যি ঘৃণা বিয়পাইছে তাৰ প্ৰত্যুত্তৰ পঞ্চায়ত নিৰ্বাচনত আপোনালোকে দেখা পাব। আৰু ঠিক তেনেদৰে আমাৰ এই ধৰ্মপুৰ ভাতনাপাতি গাঁও পঞ্চায়তত আমাৰ কংগ্ৰেছ দলে জয়যুক্ত হ'ব। আপোনাৰ অনাগত দিনত আপোনাৰ পদক্ষেপ কেনেকুৱা থাকিব? আপুনি যিহেতু এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী চেঙা সমষ্টিৰ, আপোনাৰ কেনেকুৱা? পঞ্চায়ত নিৰ্বাচনত দলে এতিয়া বহুত প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে। দলে যিবোৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিব, মই এজন কংগ্ৰেছ কৰ্মী হিচাপে যিজনক প্ৰাৰ্থিত্ব দিব তেওঁৰ লগত তেওঁক জিকাই ল'বলৈ মই চেষ্টা কৰিম। হাছানুল আহমেদৰ ৰিপৰ্ট, অসম টুডে।